জীৱনটো এটা ছেক্ৰিফাইচৰ বস্তু আচলতে জীৱনত বহুত বস্তু ছেক্ৰিফাইচ কৰিবলগীয়া হয় মানুহ কামৰ কাৰণে কৰিব লাগে প্ৰেমৰ কাৰণে কৰিব লাগে বন্ধুত্বৰ ক্ষেত্ৰত কৰিব লাগে ছেক্ৰিফাইচ মই সকলো ধৰণৰ ছেক্ৰিফাইচ দেখিছোঁ চ' ছেক্ৰিফাইচটো এটা ইম্পৰ্টেণ্ট বস্তু আমনি নালাগে সেইটো নিজৰ কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যনটোৰ কথা আমনি লাগিলে দেখোন বেছিভাগ বিয়া নাথাকিলেহেঁতেন টিকি নাথাকিলে চ' আৰু যেতিয়া ইমান বছৰ থকাৰ পিছত যেতিয়া বণ্ডিংটো থাকে আণ্ডাৰষ্টেণ্ডিংটো বহুত ডাঙৰ হৈ যায় আকৌ ঘপকৈ নতুন কাৰোবাৰ লগত আকৌ আণ্ডাৰষ্টেণ্ডিং কৰাটো টাইম লাগে আকৌ চ' সেই আণ্ডাৰষ্টেণ্ডিংটোৱে আচলতে গোটেই জীৱনটো চলাই লৈ গৈ থাকে গতিকে সেইটো ইম্পৰ্টেণ্ট কথা আণ্ডাৰষ্টেণ্ডিং আৰু আপোনাৰ গান শুনি বহু লোক প্ৰেমত পৰে নতুন প্ৰজন্ম আমাৰ প্ৰজন্মৰ কথা যদি ক'বলৈ যাওঁ আপোনাৰ গানৰ পৰাই আচলতে প্ৰেম কৰিবলৈ শিকিছিলোঁ প্ৰত্যেকটো শব্দত আৱেগ থাকে প্ৰেমৰ যি অনুভূতি সেই অনুভৱ কৰিলে গীতটো অনুভৱ কৰাৰ লগে লগে প্ৰেম কৰিবলৈ মন যায় মই গোৱাটোৰ কথা নকওঁ গোৱাটোতো বাৰু মই ৰোমেণ্টিক ফিলিংছটোৰ ওপৰত গাওঁ আৰু প্ৰেমৰ বেলেগ বেলেগ ধৰণৰ ডেফিনেশ্যন থাকে চ' মই ইমান বছৰে সেইটো এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ যে এনেকুৱা ধৰণৰ প্ৰেম হ'লে কেনেকৈ হয় কেনেকৈ লিখিব লাগিব গানটো এনেকুৱা ধৰণৰ এটা প্ৰেম হ'লে কেনেকৈ লিখিব লাগিব ইভেন মই এনেকুৱা গানো লিখিছোঁ য'ত এজনী ছোৱালী দুটা ল'ৰাই ভাল পায় আৰু দুটা ল'ৰাই কাজিয়া কৰি থাকে কিন্তু প্ৰেমৰ গান ইটোৱে সেইটোক গালি পাৰি থাকে আৰু সেইটো মই পাপনৰ লগত কৰিছিলোঁ বহুত বছৰ আগতে সেইটো চাগে বোধকৰ মই জনাত পাপনৰ প্ৰথম অসমীয়া গান মই জোৰ জবস্তি গোৱাইছিলোঁ তাক মই বোলো এনেকুৱা এটা গান লিখিম য'ত তুমিও কোনোবা সেইজনী ছোৱালী ভাল পাবা ময়ো সেইজনী ছোৱালী ভাল পাম আৰু আমাৰ দুটাৰ মাজত কাজিয়া চলি থাকিব গতিকে সেই বেলেগ বেলেগ ধৰণৰ ডেফিনেশ্যন সেইবোৰ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ বিভিন্ন গানত আৰু সেইকাৰণে চাগে মানুহে ভাল পায় মানুহে বেলেগ পায় আৰু বিশেষকৈ নতুন প্ৰজন্মই নিজক ৰিলেট কৰিব পাৰে তাৰ লগত